ৰাজ্যত নিবনুৱা যুৱক যুৱতীক আমি 1 লাখ চৰকাৰী চাকৰি দিম বুলি কৈছিলোঁ। আপোনালোকে জানি ভাল পাব যে আমি ইতিমধ্যে 1,46,000ত ভৰি দিছোঁ। যোৱা 9 আৰু 10 তাৰিখে ADRE 10,000 নিযুক্তি হোৱাৰ লগে লগে ই 1.5 লাখৰ সংখ্যা পাৰ কৰিব আৰু ফেব্ৰুৱাৰী মাহত হ'বলগীয়া আৰু কেইবাটাও নিযুক্তিয়ে মই ভাবো যে আমাক 1.5 লাখৰ অতিক্ৰম কৰি আমি 2 লাখৰ ফালে তীব্ৰ গতিত আমি যাত্ৰা আৰম্ভ কৰিম। ৰাজ্যত নিবনুৱা যুৱক যুৱতীক কৰ্ম সংস্থাপন দিয়া ইমান ডাঙৰ ব্যৱস্থা আগত কেতিয়াও হোৱা নাছিল। ইয়াৰ সমান্তৰালভাৱে আমি 1 লাখ ল'ৰা ছোৱালীক 2 লাখৰ পৰা 5 লাখলৈ বিনা মৰ্টগেজ আৰু বেংকৰ কোনো হস্তক্ষেপ নোহোৱাকৈ ৰাজ্য চৰকাৰৰ পুঁজিৰে আমি 1 লাখ ল'ৰা ছোৱালীক উদ্যোগী কৰি তুলিবলৈ আমি যি প্ৰচেষ্টা লৈছিলোঁ সিও আজি বিভিন্ন ধৰণে সুফল দেখুৱাবলৈ সক্ষম হৈছে। আমাৰ ৰাজ্যত দুখীয়া দৰিদ্ৰ মানুহক সহায় কৰাৰ বাবে আমি বহুবিলাক কাম কৰি আছোঁ। যোৱা 5 বছৰত ৰাজ্যত অৰুণোদয় হিতাধিকাৰীৰ সংখ্যা 38 লাখলৈকে বৃদ্ধি পাইছে। মহিলা উদ্যমিতাৰ জৰিয়তে 32 লাখ মহিলাক সহায় কৰা হৈছে। বিনামূলীয়া চাউলৰ লগতে 100 টকাত মচুৰ দাল চেনি দালি 70 লাখ পৰিয়াললৈ আগবঢ়োৱা হৈছে। আমাৰ ছাত্ৰ ছাত্ৰীক প্ৰতি বছৰে 3.90 লাখ ছাত্ৰ ছাত্ৰীক বিনামূলীয়া নামভৰ্তিৰ সুবিধা দিয়া হৈছে। মিছন বসুন্ধৰাৰ জৰিয়তে 3 লাখ লোকক মাটিৰ অধিকাৰ প্ৰদান কৰা হৈছে। কেছলেছ মেডিকেল ট্ৰিটমেণ্ট 26 লাখ পৰিয়াললৈ আগবঢ়োৱা হৈছে আৰু আমাৰ ৰাজ্যত নিযুত মইনাৰ দৰে ট্ৰান্সফৰ্মেটিভ স্কিম আমি ল'বলৈ সক্ষম হৈছোঁ। আপোনালোকে জানি ভাল পাব যে আমি কেইটামান ফিউচাৰ প্ৰজেক্ট বা ভৱিষ্যদৰ্শী প্ৰজেক্ট যোৱা বাজেটত আমি উল্লেখ কৰিছিলোঁ। তাৰ ভিতৰত আমাৰ এটা ডাঙৰ প্ৰজেক্ট আছিলে, সেইটো হ'ল কেঞ্চাৰ ট্ৰিটমেণ্টৰ ক্ষেত্ৰত। কেঞ্চাৰ ট্ৰিটমেণ্টৰ ক্ষেত্ৰত ৰেডিঅ'থেৰাপিত লাহে লাহে মানুহে বা আমাৰ বিভিন্ন চিকিৎসালয়বিলাকত আমি নতুন নতুন ৰেডিঅ'লজিকেল ইকুইপমেণ্ট আনিবৰ কাৰণে আমি সক্ষম হৈছোঁ। 17খন আমাৰ কেঞ্চাৰ হস্পিটেল আমি আৰম্ভ কৰিবৰ কাৰণে সিদ্ধান্ত লৈছিলোঁ। 9খন ইতিমধ্যে কাৰ্যক্ষম হৈছে। কিন্তু এইবাৰ আপোনালোকক আমাৰ বিভাগৰ পৰা আৰু অলপ কোৱা হ'ব। সিদ্ধাৰ্থ, उसका मशीन का नाम क्या था? नो, कॉस्ट कितना है? 500 কোটি টকা ব্যয় কৰি আমি অসমত প্ৰটন থেৰাপি মেচিন আমাৰ কেঞ্চাৰ গ্ৰিডত আমি আনিবৰ কাৰণে সিদ্ধান্ত লৈছোঁ। ইতিমধ্যে টেণ্ডাৰ পাব্লিছ কৰা হৈছে। প্ৰটন থেৰাপি মেচিন টাটাৰ লগত আছে আৰু মাদ্ৰাজ এপলৰ লগত আছে। কোনো গভৰ্ণমেণ্ট ছিষ্টেমত প্ৰটন থেৰাপি মেচিন নাই আৰু কেঞ্চাৰ ট্ৰিটমেণ্টৰ কাৰণে ই হৈছে প্ৰিচিশ্যন বেছ ৰেডিঅ'লজি, মানে ট্ৰিটমেণ্ট হয়, ৰেডিঅ'লজিকেল ট্ৰিটমেণ্ট হয়। আমি ৰাজ্যত 500 কোটি টকা ব্যয়েৰে আমি প্ৰটন থেৰাপি মেচিন আনিবলৈ সিদ্ধান্ত গ্ৰহণ কৰিছোঁ। ইয়াৰ বাবে প্ৰয়োজনীয় পইচা বা টকা সংগ্ৰহৰ যিটো ব্যৱস্থা সেইটো অভিনৱ।
আমি CSRৰ পৰা প্ৰায় 50 কোটি টকা পাইছোঁ আৰু আমি ৰাজ্য আৰু বিভিন্ন CSRৰ পৰা ল'ম কোভিডৰ সময়ত আমাক ৰাইজে দান বৰঙণি দিছিলে তেতিয়া আমাৰ 50 কোটি টকা সঞ্চয় হৈছিলে তাকো আমি প্ৰটন থেৰাপি মেচিনত ব্যয় কৰিম বিশ্ব বেংকে আমাক 250 কোটি টকা দিব প্ৰটন থেৰাপি মেচিনৰ কাৰণে যে লোন আৰু বাকি টকা আমি ৰাজ্যৰ বাজেটৰ পৰা দিম তো Assam will be the first state to have a proton therapy machine in the public health system আৰু ইয়াৰ লগে লগে এই ইকুইপমেন্টটো আমাৰ অহাৰ লগে লগে অসমত মেডিকেল টুৰিজমৰ এটা নতুন যাক আমি কম যে নতুন দিগন্ত এটা অসমৰ কাৰণে মুকলি হ'ব ইমান দিন আমি বাহিৰত গৈ আছিলোঁ প্ৰটন থেৰাপি অহাৰ লগে লগে ইণ্ডিয়াৰ ম্যাক্সিমাম ক্যান্সাৰ পেশেন্ট অসমত ট্ৰিটমেন্টৰ কাৰণে আহিব যিসকলক হাই ৰেঞ্জত ৰেডিঅ'থেৰাপিৰ প্ৰয়োজন আছে এই সময়ছোৱাত আমি 5218টা শিশুৰ হাৰ্টৰ অস্ত্ৰোপচাৰ কৰিব পাৰিছো আমি ন্যাশনাল ডায়ালিসিস প্ৰগ্ৰামেৰে 10 লাখ কিডনি পেশেন্টৰ ডায়ালিসিস সেশন কৰিব পাৰিছো আৰু আমি ফ্ৰী ডায়াগনস্টিক স্কিমৰ জৰিয়তে আমি প্ৰায় 40 লাখ লোকক আমি বিনামূলীয়াকৈ আমি বিভিন্ন ডায়াগনিষ্টৰ সুবিধা দিব পাৰিছো ৰাজ্যৰ শিক্ষা খণ্ডত ড্ৰপ আউট আমাৰ যিটো ৰেট আছিল তাত আমি প্ৰথমবাৰৰ বাবে যাক কয় অংকুশ বা তাক আমি এটা হল্ড কৰিব পাৰিছো যে ড্ৰপ আউটৰ সংখ্যা যাতে বাঢ়ি না যায় 2015 চনত আমাৰ প্ৰাইমেৰী স্কুলত ড্ৰপ আউট আছিল 7.4 এতিয়া আমাৰ ড্ৰপ আউট 3.8 লৈকে নামিছে আপাৰ প্ৰাইমেৰী ড্ৰপ আউট আছিল 7.1% এতিয়া 5% লৈ নামিছে আৰু সেকেন্ডাৰী 30% আছিল এতিয়া আমি 17% লৈকে হ্ৰাস কৰিবলৈ আমি সক্ষম হৈছো এই কাৰ্যকালৰ সময়ছোৱাত সৰ্বমুঠ বিধানসভাত আমি 71খন নতুন আইন প্ৰণয়ন কৰিছো পলিগেমিয়ে হওক ভেঞ্চাৰ স্কুলৰ প্ৰভিন্সিয়েলাইজেশনে হওক আমি 5 বছৰত 71খন আইন আমি নতুনকৈ প্ৰণয়ন কৰিছো 156খন আইন আমি সংশোধন কৰিছো আৰু 373খন আইন আমি বাতিল কৰিছো যিসমূহ সময়ৰ লগত খাপ নাখায় তেনেকুৱা বহু আইন আমি বিধানসভাত লৈ গৈ বাতিল কৰিছো পলিচিৰ ক্ষেত্ৰত যোৱা সময়ছোৱাত 40খন নতুন পলিচি গভৰ্নেন্সৰ দৃষ্টিভংগীৰে আমি প্ৰণয়ন কৰিছো